মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ক্লাছ 8ৰ NIMS এক্সাম দিব বিচৰা প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি ডিৰেকশ্যন অৰ্থাৎ নিৰ্দেশনা কি দিছে আমি চাওঁ আহাচোন। নিৰ্দেশনা দিছে যে তলত দিয়া প্ৰশ্নবোৰত নিমিলা শব্দটো বাছি উলিওৱা। তোমালোকে প্ৰত্যেকটো প্ৰশ্নতে দেখা পাইছা স্ক্ৰীনত যে 4টাকৈ অপশ্যন দিয়া আছে। ইয়াৰে এটা অমিল, সেই অমিলটো আমাক বাছি উলিয়াবলৈ কৈছে। প্ৰথমটো চোৱা 45 নম্বৰটো আমাক কি দিছে প্ৰশ্নটোত? আমাক দিছে যে ফেচবুক দিয়া আছে এ নম্বৰত, বি নম্বৰত দিছিলে টুইটাৰ, চি নম্বৰত দিছে হোৱাটছআপ, ডি নম্বৰত দিছে মোবাইল। এইটাৰ ভিতৰত কোনটো নিমিলা অৰ্থাৎ অমিল কোনটো আছে সেইটো আমাক সুধিছে। এতিয়া তোমালোকে নিশ্চয় জানা যে ফেচবুক হৈছে এটা মোবাইল এপ, হোৱাটছআপো এটা মোবাইল এপ, টুইটাৰো এটা মোবাইল এপ, অৰ্থাৎ মোবাইলত এইবিলাক এপ আমি ইনষ্টল কৰিব পাৰোঁ। গতিকে ফেচবুক, হোৱাটছআপ আৰু টুইটাৰ এই তিনিটাৰ মিল আছে, এই তিনিটা হৈছে একোটা মোবাইলত থকা এপ, ঠিক আছে। কিন্তু মোবাইলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, অৰ্থাৎ মোবাইলৰ লগত এইটো নিমিলে। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ D2 মোবাইল। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো 46 নম্বৰ। প্ৰশ্নটো আছিল JioVI অৰ্থাৎ ভোডাফোন, তাৰপিছত দিয়া আছিলে এয়াৰটেল আৰু দিয়া আছিলে চেমচাং। এইকেইটাৰ ভিতৰত অমিল কোনটো আমাক সুধিছে। এতিয়া তোমালোকে নিশ্চয় জানাই যে তোমালোকে জিঅ' চিম হয়তো নিশ্চয় এতিয়া জিঅ' চিমৰ ডাটা ইউজ কৰি তোমালোকে ভিডিঅ' চাই আছা, নহ'লে এয়াৰটেলৰ, ঠিক আছে। এইকেইখন হৈছে এখন মোবাইল চিম, জিঅ', এয়াৰটেল আৰু ভোডাফোন। কিন্তু চেমচাং হৈছে এটা কোম্পেনী যে মোবাইলো মেনুফেকচাৰিং কৰে। গতিকে এইকেইটাৰ ভিতৰত অমিল কোনটো হ'ব তোমালোকে নিশ্চয় গমেই পালা। অমিল কোনটো হ'ব? অমিল হ'ব এইকেইটাৰ ভিতৰত অপশ্যন নম্বৰ ডিত থকাটো চেমচাং। ঠিক তেনেকুৱা ধৰণে আমি যদি 47 নম্বৰ কুৱেশ্যনটো চাওঁ, 47 নম্বৰ প্ৰশ্নটো ইয়াতে দিছিলে ধৰা, তাৰপিছত দিছিলে উবুণ্টু, নেক্সট উইণ্ড'জ 10 দিয়া আছিলে, তাৰপিছত দিয়া আছে চুচে, ঠিক আছে। এইকেইটাৰ ভিতৰত অমিল কোনটো সুধিছে। গতিকে তোমালোকে যদিহে লেপটপ ব্যৱহাৰ কৰি পাইছা তোমালোকে নিশ্চয় জানা লেপটপত উইণ্ড'জ 7, উইণ্ড'জ 10 আদি থাকে। গতিকে ইয়াত আমাক কি কৈছে? উইণ্ড'জ 10 দিয়া আছে। এতিয়া বাকীকেইটা হৈছে এইকেইটাৰ লগত উইণ্ড'জ 10ৰ কোনো মিল নাই, ঠিক আছে। গতিকে কুৱেশ্যন নম্বৰ 47ৰ অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। যদি তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা, ভিডিঅ'টো লাইক কৰি দিয়া। যিসকলে এতিয়াও আমাৰ অনলাইন ক্লাছসমূহত জইন কৰা নাই, জইন কৰি লোৱা, অতি কম পইচাত